নমস্কাৰ ফ্ৰেণ্ডছ, জিজ্ঞাসু টিউচন চেণ্টাৰৰ প্ৰিপজিশ্যনৰ 3 নম্বৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি প্ৰিপজিশ্যনৰ সিন্স আৰু ফৰ এই দুটা শব্দৰ বা প্ৰিপজিশ্যনৰ ব্যৱহাৰৰ বিষয়ে শিকিম। সিন্সটো প্ৰথমতে আহো। সিন্স ব্যৱহাৰ কৰা হয় কোনো এটা ঘটনাৰ সময়ৰ এটা নিৰ্দিষ্ট পইণ্টৰ পৰা আৰম্ভণি হোৱা বুজালে সেইটোক সিন্স ব্যৱহাৰ কৰা হয়। যেনে ৰাতিপুৱা 6 বজাৰ পৰা বৰষুণ দি আছে, ইয়াতে ব্যৱহাৰ কৰা হ'ব সিন্স। ইট has been raining since 6 o'clock। ঠিক আছে, বা যোৱা ৰাতিৰ পৰা মই ঘূৰি আছো। I have been roaming since last night। এই দুটা শব্দ যেটো নিৰ্দিষ্ট পইণ্টৰ সময়ৰ পৰা বুজাইছে এইটোৰ সিন্স ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে এতিয়া আহিলো ফৰত। ফৰ ব্যৱহাৰ হয় কোনো এটা বস্তু আৰম্ভণিৰ পৰা এটা নিৰ্দিষ্ট সময়লৈকে চলি আছিল। ইয়াতে কোনো পইণ্ট অফ টাইমটো স্পেচিফিকেলি মেনশ্যন কৰা নাথাকে। যেনে সি যোৱা 5 বছৰৰ পৰা দিল্লীত বাস কৰে। He has been living in Delhi for last 5 years। ইয়াতে ব্যৱহাৰ হৈছে for। সি যোৱা 2 বছৰৰ পৰা চাকৰিটো কৰি আছে। He has been doing the job for last 2 years। ঠিক আছে, তো এইখিনিয়ে আছে ইয়াৰে ব্যৱহাৰ। নেক্সট ভিডিঅ'ত আকৌ নতুন নতুন কনচেপ্ট লৈ আহিম। তেতিয়ালৈকে জিজ্ঞাসু টিউচন চেণ্টাৰৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ যদি কোনোবাই অফলাইন ক্লাছ ল'ব বিচাৰে, ডেছক্ৰিপশ্যনত দিয়া লিংকটো বা ডেছক্ৰিপশ্যনত দিয়া নম্বৰটোত কণ্টেক্ট কৰিব। ধন্যবাদ।